জামুগুৰিহাটৰ টৌভঙাৰ নবিল ব্ৰহ্মগাঁও নামঘৰত 126তম বাৰ্ষিক নাম কীৰ্তন অনুষ্ঠিত হয়। নবিল ব্ৰহ্মগাঁও প্ৰাথমিক উদ্যোগত অনুষ্ঠিত হোৱা নাম কীৰ্তনত পুৱাই কেন্দ্ৰীয় নামঘৰৰ নামঘৰীয়া বাবুল ব্ৰহ্ম বাবুজনে ৰাইজৰ মাজত ভাগৱত পাঠ শ্ৰৱণ কৰে। অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে শ্ৰী শ্ৰী ব্ৰহ্ম সনাতন অসমৰ প্ৰাক্তন সভাপতি বিমল মেছে। বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে শ্ৰী শ্ৰী ব্ৰহ্ম সনাতন অসমৰ উপসভাপতি প্ৰফুল্ল দাস আৰু শৰণাচাৰ্য পদৰাম দাসে। নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি ৰাইজক উদ্দেশ্য তত্ত্বগধুৰ মন্তব্য আগবঢ়ায় অসম ৰাজ্যিক পৰিবহণ নিগমৰ প্ৰাক্তন মহাপ্ৰবন্ধক হৰকান্ত দৈমাৰীয়ে। ধৰ্মীয় অনুষ্ঠানিত সদ্য ঘোষিত উচ্চ আৰু উচ্চতৰ প্ৰাথমিক শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ সুনাম কঢ়িয়াই অনা কৃতি ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰি আশীৰ্বাদ দিয়াৰ লগতে মেডিকেল পৰীক্ষাত সফলভাৱে উত্তীৰ্ণ হৈ গাঁৱৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা গাঁওখনৰে পূৰ্বৰ বাসিন্দা অৱসৰী মহাপ্ৰবন্ধক হৰকান্ত দৈমাৰীৰ সুসন্তান ৰোহন কুমাৰ দৈমাৰীকো বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। ধৰ্মালোচনী সভাখনত সভাপতিত্ব কৰে গাঁওখনৰ বিশিষ্ট সমাজকৰ্মী ধৰ্মপ্ৰাণ ব্যক্তি বিষ্ণু মেছে। খুব আনন্দিত অলপ দূৰত ক'ব। আজি আমাৰ এই নবিল ব্ৰহ্মগাঁৱৰ বছৰীয়া নাম আগত তেওঁকো এটা সম্বৰ্ধনা পাইছিলোঁ। এই ব্যক্তিগত অভিযোগ আছে কাৰণ মেডিকেলত ছুটি নাপালে আমাৰ সপোন আছে সাৰ্থক হৈছে বুলি ভাবিছোঁ। হয়, এই নাম ভাগত আজি আপুনি নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত আছিলে, কি ক'ব? আচলতে আধ্যাত্মিক জ্ঞান বহুত ডাঙৰ কথা, কিয়নো এনেকুৱা এটা বন্ধুত্বপূৰ্ণ অনুষ্ঠানত মোক আজি বক্তব্য ৰাখিবৰ কাৰণে ৰাইজে অনুৰোধ কৰিছে। সেয়ে মই মোৰ সামৰ্থ্য অনুযায়ী মোৰ জ্ঞানেৰে সূক্ষ্ম জ্ঞানেৰে যিখিনি পাৰিছোঁ ৰাইজৰ ওচৰত ঠিক আছে, ধন্যবাদ। আমাৰ নবিল বড়োগাঁৱত নাম কীৰ্তনৰ আয়োজন কৰা হৈছে। গতিকে 126তম আমি নাম কীৰ্তনৰ ভাগ আজি বছৰেকীয়া কাম ভাগ হাতত লৈ আজি সমাপ্ত কৰিছোঁ। আমাৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ ভকত বৈষ্ণৱ আৰু আই মাতৃসকল আহিছিল। আমাৰ 22টা প্ৰাথমিক আছে, 22টা প্ৰাথমিকৰ সকলো প্ৰাথমিকেই আহি আমাৰ এই হৰি মন্দিৰত আমাৰ বছৰেকীয়া কামত আহি তেখেতসকলে পদধূলা দিছেহি। গতিকে তেখেতক আমি অশেষ ধন্যবাদ, তেখেতসকলক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ যিবিলাক উচ্চতৰ মাধ্যমিক শিক্ষাত উত্তীৰ্ণ হৈছিল আৰু আমাৰ ডক্টৰ গাঁৱৰ এজন ডক্টৰ তেখেতৰ ডক্টৰ এজন ৰোহন দৈমাৰী দেৱ, তেখেত আমাৰ গাঁৱৰ পৰা ডাক্তৰ হৈছে। গতিকে তেখেতসকলকো আমি সম্বৰ্ধনা অনুষ্ঠানত নিমন্ত্ৰণ দি সম্বৰ্ধনা জনাইছোঁ। আৰু লগতে বিভিন্ন আমাৰ প্ৰাথমিকৰ পৰা অহা আমাৰ বিষয়ববীয়া কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকল আহিছিল, তেখেতসকলকো আমি সম্বৰ্ধনা জনাইছোঁ। আৰু তাৰপিছতে আমি পুৱা 6 বজাত উষকীৰ্তন কৰিছিলোঁ। তাৰপিছতেই আমাৰ ধৰ্মধ্বজা উত্তোলন, তাৰপিছতেই আমাৰ ভাগৱত পাঠ, তাৰপিছতেই নাম প্ৰসংগ, তাৰপিছতেই আমি প্ৰসাদ বিতৰণ কৰি তাৰপিছতেই ধৰ্ম আলোচনী সভা আমি আৰম্ভ কৰিলোঁ। ধৰ্ম আলোচনী সভাত আমাৰ বিভিন্ন সুবক্তাই ধাৰ্মিক বিষয়ত বিভিন্ন বিষয়ত জনাই বক্তব্য ৰাখি সকলোকে আকৰ্ষিত কৰিছে আৰু আমি কমিটিৰ তৰফৰ পৰা তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰি সেৱা জনাইছোঁ।
জামুগুৰিহাটৰ পৰা আনোৱাৰ মেডৰ ৰিপৰ্ট, মাই নিউজ এনি। মোৰ লখিমীকেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।